যে 30 মে 29 মে 2020 সেইদিনাখন গাভৰুৰ সেই ফেক্টৰীৰ কাষত সেই ল'ৰাটোক নিৰ্মমভাৱে আচলতে হত্যা কৰা হৈছিল আৰু 30 মে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু সাৱটি ল'ব লগা হৈছিল সেই নিশংস হত্যাকাণ্ডৰ বলি হোৱা দেৱাশিষ গগৈ আৰু আজি প্ৰায় 78টাৰ দিন হ'ল যোৰহাটৰ ডিচিয়ে দিয়া প্ৰতিবেদনখন ৰাজহুৱা কৰিবলৈ সাহস গোটাব নোৱাৰিলে যোৰহাটৰ ডিচিয়ে এডিচি বিশ্বজিৎ ফুকনৰ নেতৃত্বত এটা প্ৰতিবেদন এটা তদন্ত কমিটি গঠন কৰি দিছিল সেই কমিটিয়ে আজিলৈকে ৰাজহুৱা কৰিবলৈ তেওঁলোকে সাহস গোটাব নোৱাৰিলে ৰাজহুৱা নকৰিলে আৰু এই অক্ষমনীয় যেটো অপৰাধ কৰিছে এই অপৰাধটোৰ বিপক্ষে আজি এনেকৈ এই মুহূৰ্তত দেখিছে যে যোৰহাট জিলা ছাত্ৰ সন্থা আৰু যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ নেতৃত্বত কেইবাখনো আঞ্চলিক কেইবাখনো শাখা ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু দুৰ্ভগীয়া পিতৃ মাতৃয়ে এতিয়াও 78টা দিন হোৱাৰ পিছত ন্যায় বিচাৰি দেবেৰাপাৰ থানাৰ সন্মুখত এতিয়া ক'ব লগা হৈছে যে মোৰ ল'ৰাটো ঢুকাল মোৰ ল'ৰাটোৰ ন্যায় কেতিয়াকে পাব চাৰ্জশিট দিছে প্ৰায় 400 পৃষ্ঠা জোৰা কিন্তু সেই চাৰ্জশিট দিয়াৰ পিছতো এতিয়াও বিশ্বজিৎ ফুকনৰ তদন্তৰ প্ৰতিবেদনখন ৰাজহুৱা নকৰাটো আটাইতকৈ ডাঙৰ এই মুহূৰ্তত এটা অক্ষমনীয় অপৰাধ বা এটা অত্যন্ত আচলতে গোটেই ঘটনাটোক তেওঁলোকে আওপকীয়াকৈ পাতল কৰাৰ বাবে যেটো প্ৰক্ৰিয়া চলাই আছে সেই গোটেই বিষয়টোলৈ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰথম মই মন্তব্য ল'ব বিচাৰিম দেৱাশিষৰ দেউতাকৰ পৰা দেৱাশিষ হেৰাই যোৱা 78টা দিন হ'ল আটাইতকৈ ছাতিফুটি কৰি থকা যন্ত্ৰণাৰ চৰিত্ৰটোৱে হৈছে আপুনি কি ক'ব বিচাৰিব আচলতে কিয় এনেকুৱা ধৰণৰ কৰিছে আৰু ফাৰ্ষ্ট ট্ৰেক আদালতৰ কথা কৈছে এই কথাবিলাক আপোনালোকে কেনেকৈ দাবী জনাব আজি প্ৰতিবাদৰ যোগেদি আজি যোৰহাট জিলাৰ ছাত্ৰ সন্থা আৰু চুতীয়া ছাত্ৰ সন্থাৰ নেতৃত্বত যি আজি কাৰ্যসূচী লৈছে আৰু এই কাৰ্যসূচীত আমি এটা কথা আহ্বান জনাব বিচাৰিছোঁ আমাক সাংসদ তপন গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে আহি আমাৰ গৃহত উপস্থিত হৈছিলেহি আৰু তেখেতে অৱগত কৰি থৈ গৈছিলে যে এইটো ফাৰ্ষ্ট ট্ৰেকত ব্যৱস্থা হ'ব আৰু এতিয়া আমি 78 দিন অতিক্ৰম কৰিলে 14 আগষ্টত চাৰ্জশিট দাখিল কৰিছে বুলি আমি শুনিছোঁ গতিকে চাৰ্জশিট দাখিল কৰাৰ পাছত যাতে আমাৰ ফাৰ্ষ্ট ট্ৰেকৰ বিচাৰ হ'ব লাগে আমাৰ ল'ৰাটোৱে ন্যায় পাব লাগে দুখীয়ে দৃষ্টান্তমূলক শাস্তি পাব লাগে যিটো আমাৰ নিৰ্ভয়া কাণ্ডৰ দৰে তেওঁলোকৰ ফাঁচি হ'ব লাগে বুলি আমি দাবী জনাওঁ আৰু লগতে যিহেতু একমাত্ৰ পুত্ৰক আমাৰ গাভৰু কলঘৰৰ সন্মুখত গণপ্ৰহাৰৰ বলি হৈছে যিহেতু আমাৰ মোৰ ছোৱালীজনী আৰু মই দেউতাকৰ সন্মুখতো মুৰ্মুখ অৱস্থাত তেওঁলোকে মৰিয়াই ল'ৰাটোক হত্যা কৰিলে সেইকাৰণে আমি এতিয়াও আৰু আমাৰ যিসকল দোষী কাৰাৰুদ্ধ হৈ আছে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত তেওঁলোকক আমি জামিন হোৱাটো নিবিচাৰোঁ আৰু জামিন যদি হৈ আহে তেতিয়াহ'লে আমি এটা কথা আপোনালোকৰ যোগেদি স্পষ্টভাৱে ঘোষণা কৰিছোঁ তেতিয়াহ'লে আমি সেই ব্যক্তিসকলৰ হাতত আমিও প্ৰাণ বিসৰ্জন দিব লাগিব আৰু যিহেতু তেওঁলোকৰ মানে গাভৰু বাগানখন মোৰ ঘৰৰ কাষতে লাগি থকা 1.5 কিলোমিটাৰ হয় গতিকে আমি এতিয়া প্ৰাণৰ আশংকাত আমি ভুক্তভোগী হৈ আছোঁ আৰু যিহেতু এটা কথা মোৰ ল'ৰাটোক কি কাৰণে হত্যা কৰিলে তাৰ ন্যায় পাব লাগে আৰু মাতৃক মই এতিয়াও বুজাব পৰা নাই মাতৃয়ে যেহেতু কেনেকৈ দিন মাৰ লগত অকমান কথা পাতি লওঁ আপুনি এই মুহূৰ্তত মই প্ৰশ্ন সুধিবলৈকে আপোনাক ভয় কৰিছোঁ আচলতে কি বিচাৰে আপোনালোকৰ পৰিয়ালে একমাত্ৰ আপোনাৰ ল'ৰা হেৰাই গৈছিল মোৰ ল'ৰাটো যি ধৰণে এছাম ৰাইজে মৰিয়াই হত্যা কৰিলে মই এইটো উচিত ব্যৱস্থা গ্ৰহণ কৰি মোৰ ল'ৰাটোৰ মৃত্যুৰ ন্যায় পাবলৈ আশাবাদী এতিয়া প্ৰশাসনৰ পৰা হিমাশ্ৰী এখনটো অকমান কথা জুকিয়াই যাব বিচাৰো গাভৰু যিখন বাগিচা আছে তাৰ পৰিচালক আৰু সহ পৰিচালকৰ মুখৰ আগত মাৰিছিল কিন্তু এই গোটেই তদন্ত প্ৰক্ৰিয়াত সেই সকল লোক এতিয়াও অহা নাই এই কথা ছাত্ৰ সন্থাৰ ফালৰ পৰা কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমি জানি ল'ব বিচাৰিম পৰিচালক আৰু সহ পৰিচালকৰ প্ৰতি ইমান নৰম কিয় আৰক্ষী কি কাৰণে নৰম এই গোটেই প্ৰক্ৰিয়াটোত আমি প্ৰথমে ছাত্ৰ সন্থাৰ পৰা এটা কথা মুখ্যমন্ত্ৰীক আহ্বান জনাব বিচাৰিছোঁ তোমালোকে 21 নিৰ্বাচনৰ কাৰণে আচলতে চাহ বাগানৰ যিসকল মানুহে এই ঘটনাৰ লগত জড়িত আছিল 29 মেত দেৱাশিষ জ্যোতি গগৈক মৰিয়াই হত্যা কৰিলে বাগানৰ 2জন পৰিচালকৰ সন্মুখত মাৰিলে তেওঁলোকে হত্যা কৰি মৰালে তেওঁলোকৰ নিৰ্দেশত মৰাৰ পাছত তেওঁলোকৰ তদন্ত আওতালৈ নাহিলে আৰু এই কথাটোৱে গোটেই ৰহস্য বিষয় আছে সেইকাৰণে মুখ্যমন্ত্ৰীগৰাকীক আমি এটা কথাই আহ্বান আৰু প্ৰত্যাহ্বান জনাইছোঁ যেতিয়া পিতৃ মাতৃয়ে নিজৰ পুত্ৰৰ হত্যাৰ ন্যায় তদন্তৰ কাৰণে ৰাজপথত আন্দোলন কৰিবলগীয়া এটা পৰিৱেশ হ'ল তুমি কিন্তু ৰাজপথত আন্দোলন কৰিছা তুমি এইবিলাকে শিক্ষা ল'লা নেকি তোমাক আজিৰ তাৰিখত আমি পুনৰবাৰ কৈছোঁ যে দেৱাশিষ জ্যোতি হত্যাৰ তদন্তৰ প্ৰক্ৰিয়া
তৎকালীনভাৱে কৰি আৰু এই বাগান গাভাৰু বাগানৰ 2জন পৰিচালক সহ পৰিচালক এই ঘটনাৰ লগত জড়িত তেওঁলোকক তদন্তৰ আওতালৈ আনে শাস্তি প্ৰদান কৰিব লাগে আৰু যোৰহাট জিলা প্ৰশাসনে 7 দিনৰ ভিতৰত প্ৰতিবেদন দিম বুলি ক'লে 7 দিনৰ ভিতৰত 78 দিন হ'ল কি তেওঁলোকৰ জিলা উপায়ুক্তকে আজিৰ তাৰিখত কি কৰি আছে যোৰহাটত বহি সেই প্ৰতিবেদন আচলতে ৰাজনীতিৰ মেৰপাকত এই প্ৰশাসন যন্ত্ৰটো চলি আছে আমি আগেনি যে এই গোটেই বিষয়টোত বাগান ভোটৰ ক্ৰিয়া কৰিছে গোটেই বিষয়টো আছে ৰাজনীতিৰ এটা মেৰপাকত আছে আমি প্ৰথমেই কৈছোঁ যে গোটেই বিষয়টো বিজেপি দলটোৱে এই বাগানৰ ভোটখিনিৰ আশাত তেওঁলোকে এই প্ৰক্ৰিয়া তদন্ত কৰা নাই হত্যা হৈ যাওক মই আকৌ আহিম মই এই গোটেই বিষয়টোত বিশ্বজিৎ ফুকনৰ নেতৃত্বত এখন তদন্ত সমিতি বনাই 7 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিম বুলি ডিচি যোৰহাটে কৈছিল আজি 78 দিন হ'ল কিয় কৰা নাই কি কাৰণে সাহস গোটাব পৰা নাই এইখন অসমতে এগৰাকী পিতৃয়ে নিজৰ হত্যা হোৱা পুত্ৰৰ কাৰণে থানাৰ সন্মুখত আহি পেলাই আন্দোলন কৰিবলগীয়া হৈছে ইয়াতকৈ দুৰ্দশা অসমত অসমীয়া আৰু হ'ব নোৱাৰে আৰু এই দুৰ্দশা হৈছে এই অকমান্য চৰকাৰখনৰ কাৰণে আপুনি উপায়ুক্তৰ কথা কৈছে খুদ চৰকাৰৰ সাংসদগৰাকী আহি পেলাই কৈ থৈ গ'ল যে ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰা হ'ব তেওঁলোকে ক'লে যে এই গোটেই হত্যাকাণ্ডৰ যিটো প্ৰতিবেদন এই হত্যাকাণ্ডৰ প্ৰতিবেদন ৰাজহুৱা কৰা হ'ব কিন্তু এতিয়ালৈকে 78 দিন পাৰ হৈ গ'ল তেওঁলোকে কোনো ধৰণৰ কাম কৰা নাই আৰু এটা কথা স্পষ্ট যে চৰকাৰখনে এটা কথা বুজি পোৱা উচিত যে অপৰাধীৰ কোনো জাতি ধৰ্ম পৰিচয় নাই অপৰাধী গতিকে যি দুজন বাগানৰ পৰিচালকৰ কথা কোৱা হৈছে তেওঁলোকক তদন্তৰ আওতালৈ আনি পেলাই অতি খৰতকীয়াকৈ অতি অনতিপলমে এই গোটেই ঘটনাটো তদন্ত হ'ব লাগে আৰু দেৱাশিষ গগৈৰ লগতে দেৱাশিষ গগৈ পৰিয়ালৰ লগতে নকাছাৰীবাসীয়ে এই উচিত তদন্তৰ জৰিয়তে কিন্তু তেওঁলোকে ন্যায় পাব লাগিব ন্যায় নোপোৱালৈকে এই গণতান্ত্ৰিক আন্দোলন কিন্তু চলি যাব সংগ্ৰাম চলি যাব চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া চমুকৈ ল'ব বিচাৰিম চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া এই গোটেই বিষয়টোত 78 দিন হ'ল দেৱাশিষৰ দেউতাক মাকে এতিয়াও ন্যায় বিচাৰি হাবাথুৰি খাই আছে চকুৰ আগত ভনীয়েক আৰু দেউতাকৰ আগত ল'ৰাটো মাৰিছিলে 78 দিনত কিন্তু এতিয়ালৈকে চাৰ্জশ্বিট হৈছে 18 জনৰ বিপক্ষে তাৰ বাদে কিন্তু অন্যান্য যিখিনি প্ৰক্ৰিয়া আগবঢ়া নাই আচলতে আমি এটা কথা কওঁ যে সহ পৰিচালক আছিলে বাগানৰ তেখেতক আমি 1 তাৰিখে এখন এজাহাৰ দিছোঁ মৰিয়নি থানাত কিন্তু সেই এজাহাৰ ভিত্তিত তেখেতক সোধা পোছাৰ কাৰণেও মৰিয়নিত ভাৰপ্ৰাপ্ত বিষয়াজনে মাতি নানিলে সেইটো আচলতে খুব ৰহস্যৰ বিষয় বুলি আমি জানিছোঁ তেওঁলোক আমি 1 তাৰিখে এজাহাৰ দিছোঁ এখন এজাহাৰ ভিত্তিত তেওঁক মাতি আনি পেলাই তেওঁ চকুৰ আগত দেৱাশিষ গগৈ হত্যা হৈছে সেইটো আমি জ্বলন্ত তাত প্ৰমাণ আছে তেওঁ চিচি কেমেৰা আছে আৰু লগতে তেওঁ স্কুটাৰখন সংৰক্ষণ কৰিছে ভাঙিব নালাগে বুলি কিন্তু মোবাইলটো আৰু স্কুটাৰখন সংৰক্ষণ কৰিছে কিন্তু তেওঁ যোনজন জীৱিত ল'ৰা সেইজনক কিন্তু তেওঁ বচাবৰ কাৰণে তেওঁ প্ৰচেষ্টা নকৰিলে সেইটো আচলতে খুব ৰহস্যজনক কথা আৰু মৰিয়নি থানাত আমি এজাহাৰ দিছিলোঁ এই এজাহাৰখনৰ আজি ভাৰপ্ৰাপ্ত বিষয়া আছে তেওঁ এই কথাটো আমাক মই এখন এজাহাৰ দেখুৱাইছোঁ এই মোবাইল এইটো এখন এজাহাৰ গোটেই বিষয়টো সহ পৰিচালক আৰু পৰিচালকৰ মুখৰ আগত হৈছিল গোটেই বিষয়টো আৰু এতিয়া ইয়াত এটা ডাঙৰ কাৰোবাৰ চলিছে যে বহু লোক এতিয়া ওলাইছে ৰাজসাক্ষী হ'বলৈ মাৰিলে তেতিয়া চাই আছে দূৰৰ পৰা আৰু এতিয়া তেওঁলোকে যেনে তেনে বাচিবৰ বাবে গোটেই প্ৰক্ৰিয়াটো ৰাজসাক্ষী হোৱাৰ এটা নতুন নাটক ইয়াত আৰম্ভ কৰিছে আৰু তাৰ বাবে এই গোটেই প্ৰতিবাদ এই মুহূৰ্তত দিছে ৰোড ব্লকেট কৰি পেলাই ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে হয় 18 জনৰ বিপক্ষে চাৰ্জশ্বিট দিছে তাৰ বাবে আমি আৰক্ষীক ধন্যবাদ কিন্তু এই গোটেই প্ৰক্ৰিয়াটোত গাভৰু বাগিচাৰ পৰিচালক আৰু সহ পৰিচালকক যিটো শেল্টাৰ দিছে এই গোটেই প্ৰক্ৰিয়াটোত এই বিষয়টো এতিয়া আটাইতকৈ ডাঙৰ আচলতে প্ৰশ্নবোধক হৈ পৰিছে হিমাশ্ৰী আৰু তাৰ বাবে এই আজি প্ৰতিবাদ এই মুহূৰ্তত এই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ধৰ্ণা তেওঁলোকে ইতিমধ্যে ধৰ্ণাত এনেধৰণে প্ৰতিবাদী গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিছে